নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ বৃষ ৰাশিৰ ওপৰত আমি অক্টোবৰ মাহৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, অক্টোবৰ মাহটো অতি বিশেষ হ'বলৈ গৈ আছে। এই সময়ছোৱাত কেইবাটাও ডাঙৰ গ্ৰহই নিজৰ অৱস্থান সলনি কৰিব আৰু বহুতে গুৰুত্বপূৰ্ণ সংযোগ গঠন কৰিব, যিয়ে বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকাসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। এই ভিডিঅ'টোত আমি বিতংভাৱে জানিম আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব, আপোনাৰ কেৰিয়াৰ আৰু চাকৰিৰ কি পৰিৱৰ্তন হ'ব, আপোনাৰ ব্যৱসায় আৰু আৰ্থিক অৱস্থা কেনেকুৱা হ'ব, আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত কি উত্থান পতন ঘটিব, আপোনাৰ পৰিয়াল আৰু ঘৰুৱা জীৱনত কি প্ৰভাৱ পৰিব গ্ৰহবোৰৰ, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কেতিয়া সাৱধান হ'ব লাগিব আৰু কেতিয়া সুযোগে আপোনাৰ দুৱাৰত টুকুৰ মাৰিব। শেষত আমি আপোনালোকক এনে নিৰ্দিষ্ট প্ৰতিকাৰ আৰু পৰামৰ্শ দিম যিয়ে আপোনাক এই মাহটোক আৰু অধিক শুভ কৰি তোলাত সহায় কৰিব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্য। স্বাস্থ্য হৈছে জীৱনৰ ভেটি আৰু জ্যোতিষত স্বাস্থ্য মূলতঃ সূৰ্য, চন্দ্ৰ, লগ্ন আৰু ষষ্ঠ স্থানৰ দ্বাৰা নিৰ্ধাৰিত হয়। অক্টোবৰৰ আৰম্ভণিৰ পৰা 9 অক্টোবৰলৈকে আপোনাৰ লগ্ন অৰ্থাৎ গ্ৰহ শুক্ৰ চতুৰ্থ স্থানত থাকিব। এই অৱস্থানক সাধাৰণতে শুভ বুলি গণ্য কৰা হয়। ৰাহু আৰু কেতুৰ প্ৰভাৱৰ মাজতো শুক্ৰই আপোনাক অনুকূল ফলাফল আনিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য ভালে থাকিব। 9 অক্টোবৰৰ পিছত শুক্ৰ পঞ্চম স্থানলৈ স্থানান্তৰিত হ'ব যদিও দুৰ্বল ৰাশিত থাকিব। এই দুৰ্বল শুক্ৰই আপোনাৰ স্বাস্থ্যৰ ওপৰত সামান্য নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, বুকুৰ বিষ বা ভাগৰ বা দুৰ্বলতা আদি অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ বাবে দায়বদ্ধ গ্ৰহ সূৰ্য মাহৰ প্ৰথমাৰ্ধত পঞ্চম স্থানত থাকিব আৰু শনিৰ দিশৰ দ্বাৰা প্ৰভাৱিত হ'ব। এই সময়ছোৱাত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। 17 অক্টোবৰৰ পৰা ষষ্ঠ স্থানত প্ৰৱেশ কৰিব সূৰ্যদেৱ। ষষ্ঠ স্থানত সূৰ্যৰ উপস্থিতি স্বাস্থ্যৰ বাবে ভাল বুলি বিবেচিত হৈছে যদিও ইয়াৰ নিম্নতম স্থানত থাকিব, অৰ্থাৎ আপুনি স্বাস্থ্যৰ বৰ ভাল ফলাফল দেখা নাপাব, কিন্তু গড় ফলাফলহে দেখিব। 27 অক্টোবৰলৈকে মংগল গ্ৰহ আপোনাৰ ষষ্ঠ স্থানত থাকিব। মংগল গ্ৰহৰ এই অৱস্থানে আপোনাৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাক শক্তিশালী কৰে, অৰ্থাৎ আপুনি কোনো ডাঙৰ ৰোগৰ সন্মুখীন নহ'ব, কিন্তু সৰু সৰু স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে। 27 অক্টোবৰৰ পিছত মংগল গ্ৰহ সপ্তম স্থানলৈ স্থানান্তৰিত হ'ব আৰু এনে সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব। চৰ্দি হওক, জ্বৰ, ঘাঁ আদি সমস্যাৰ সম্ভাৱনা বেছি হ'ব। স্বাস্থ্যৰ প্ৰতি সাৱধান হ'বলগীয়া দিন যদি চোৱা হয় 10 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ, 24 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ। আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে কিছুমান আপুনি প্ৰতিকাৰ টিপছ আছে, যেনেকৈ ধৰি লওক সূৰ্যৰ উদয়ৰ আগতে গা ধুই সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰক আৰু তেলীয় আৰু টেঙা খাদ্যৰ পৰিহাৰ কৰক। আৰু শুকুৰবাৰে দেৱী দুৰ্গাক আপুনি যিহেতু গাখীৰৰ আপুনি মিঠাই আগবঢ়ালে আপোনাৰ কাৰণে হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয়, যিহেতু আমি কেৰিয়াৰ আৰু চাকৰি, আজি কেৰিয়াৰ চাকৰি যদি আমি চাওঁ, যিহেতু অক্টোবৰ মাহটো হ'ব বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আপোনালোকৰ কেৰিয়াৰত মিশ্ৰিত ফল পাব। আৰু ৰাহু আপোনাৰ দশম ঘৰত যিহেতু প্ৰৱেশ হৈ আছে, আৰু ৰাহু যেতিয়া কেৰিয়াৰৰ ঘৰত থাকে তেতিয়া হঠাৎ পৰিৱৰ্তন আহে, আৰু এনে সময়ছোৱাত আপুনি নতুন দায়িত্ব হঠাতে বদলি বা নতুন সুযোগ লাভ কৰিব পাৰে। অৱশ্যে ৰাহুৱেও বিভ্ৰান্তিৰ সৃষ্টি কৰে, গতিকে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। এই মাহত কেৰিয়াৰ ঘৰৰ যিহেতু প্ৰভু শনি লাভৰ ঘৰত ৰেড হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ প্ৰচেষ্টাত প্ৰত্যক্ষ প্ৰভাৱ পৰিব, কিয়নো আপুনি তাৎক্ষণিক ফলাফল দেখা নাপাব। অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰম কেতিয়াও নষ্ট নহ'ব, মাত্ৰ কিছু সময় লাগিব। মাহৰ প্ৰথমাৰ্ধত বৃহস্পতিৰ নৱম দিশটো আপোনাৰ দশম স্থানত পৰিব, আৰু এই পথটো অতি শুভ। ইয়াৰ ফলত অসমাপ্ত কাম সম্পূৰ্ণ হ'ব পাৰে আৰু দীৰ্ঘদিন ধৰি বাকী থকা প্ৰকল্পসমূহৰ উন্নতি হ'ব পাৰে।
17 অক্টোবৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত আপোনাৰ ষষ্ঠ স্থানত সূৰ্য, মংগল আৰু বুধ গ্ৰহ সংলগ্ন হৈ থাকিব। এই সময়খিনি কৰ্মস্থাপনত থকা সকলৰ বাবে সোণালী সময় বুলি ধৰিব পাৰি। এই সময়ছোৱাত বছ আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হ'ব আৰু পদোন্নতি বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনাও প্ৰবল। 3 অক্টোবৰৰ পৰা 24 অক্টোবৰৰ সময়ছোৱা ব্যৱসায়ত জড়িত সকলৰ বাবে অতি ভাল হ'ব আৰু এই সময়ছোৱাত আপুনি সাহসী সিদ্ধান্ত ল'ব পাৰে, কিন্তু সাৱধান হওক যাতে যথাযথ পৰিশ্ৰম অবিহনে কোনো ধৰণৰ ৰিস্ক চুক্তিত লিপ্ত নহয়। 24 অক্টোবৰৰ পিছত বুধ গ্ৰহ সপ্তম স্থানত স্থানান্তৰিত হ'ব আৰু এই সময়খিনি অংশীদাৰিত্বৰ ব্যৱসায়ত জড়িত সকলৰ বাবে অলপ কঠিন হ'ব পাৰে। অংশীদাৰৰ লগত মতানৈক্য বা ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ কেৰিয়াৰ উন্নত কৰাৰ বাবে কিছু টিপছ যদি চোৱা হয়, বুধবাৰে আপুনি সেউজীয়া আপুনি যিহেতু মগু দালি আজি আপোনাৰ যিহেতু মগু আপুনি দান কৰিব পাৰে, বা 9 অক্টোবৰৰ পূৰ্বে মহিলা সহকৰ্মীৰ সৈতে বিবাদ সমাধান কৰা। কাৰ্যালয়ত আপোনাৰ বছ আৰু ছিনিয়ৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। প্ৰেম, ইয়াৰ পিছত আমি যদি চোৱা হয় প্ৰেম আৰু বিবাহ আৰু সম্পৰ্ক হয় প্ৰিয় দৰ্শক, প্ৰেম বিবাহ যদি আমি চাওঁ যে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে অক্টোবৰ মাহটো অলপ সংবেদনশীল হ'ব। মাহৰ আৰম্ভণিতে বুধ গ্ৰহ পঞ্চম স্থানত থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে এই সময়ত অতি উত্তম। এই সময়ছোৱাত আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব আৰু ৰোমাঞ্চ বাঢ়িব। আৰু 3 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ বুধ যিহেতু ষষ্ঠ স্থানত থাকিব, ইয়াৰ বুধৰ প্ৰৱেশত প্ৰেমৰ সম্পৰ্কত সৰু সৰু সংঘাত আনিব পাৰে, কিন্তু চিন্তাৰ প্ৰয়োজন নাই, কিয়নো এই সংঘাতবোৰে সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব। 9 অক্টোবৰৰ পিছত শুক্ৰ পঞ্চম স্থানত থাকিব, যদিও সৰ্বনিম্ন স্থানত থাকিব। শুক্ৰ নিম্নতম অৱস্থানে প্ৰেম জীৱনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ভুল বুজাবুজি, অবিশ্বাস বা সামাজিক কলংকৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সম্পৰ্কত মৰ্যাদা আৰু বিশুদ্ধতা বজাই ৰখাটো অতি প্ৰয়োজন হ'ব। এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবেও গঢ় হ'ব। সপ্তম ঘৰৰ অধিপতি দ্বাদশ ঘৰত থাকিব আৰু আপোনাৰ পত্নীৰ লগত সৰু সৰু বিবাদ হ'ব পাৰে। অৱশ্যে এই বিবাদবোৰ ডাঙৰ সমস্যালৈ পৰিণত হ'ব। আজি যদি 27 অক্টোবৰৰ পিছত যিহেতু মংগল গ্ৰহই সপ্তম স্থানত প্ৰৱেশ কৰিব আৰু এই সময়ছোৱাত স্বামী স্ত্ৰীৰ মাজত উত্তেজনা বাঢ়িব পাৰে। গতিকে ধৈৰ্য বজাই ৰাখি পাৰস্পৰিক বুজাবুজিৰে কাম কৰক। প্ৰেম আৰু বৈবাহিক সম্পৰ্ক উন্নত কৰাৰ যদি আমি চাওঁ যে আপোনাৰ কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে প্ৰেম আৰু বৈবাহিক সম্পৰ্কটো উন্নত কৰাৰ কাৰণে, যে শুকুৰবাৰে আপুনি বগা কাপোৰ পৰিধান কৰি লক্ষ্মী দেৱী পূজা কৰিব আৰু সম্পৰ্ক স্বচ্ছতা বজাই ৰাখক আৰু যিকোনো ধৰণৰ মিছা কথাৰ পৰা আঁতৰি থাকক আৰু পত্নীৰ সৈতে সময় কটাওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় বিত্তৰ দিকটো, আজি যদি আমি আৰ্থিক দিক যদি চাওঁ, অক্টোবৰ মাহ হ'ব বৃষ ৰাশিৰ বাবে আৰ্থিক বিষয়ত যে লাভৰ ঘৰত অধিপতি বৃহস্পতি নিজ নক্ষত্ৰ মণ্ডলত প্ৰৱেশ কৰিব আৰু এই পদত আৰ্থিক লাভ আৰু লাভ হ'ব। শনিও লাভৰ ঘৰত থাকিব কিন্তু ৰেড গ্ৰেড হ'ব। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব, কিন্তু ইয়াৰ বাবে সময় লাগিব পাৰে। 3 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ বুধ ষষ্ঠ স্থানত থাকিব। বুধ ধন ঘৰৰ অধিপতি আৰু এই সময়ছোৱাত আপুনি আৰ্থিক লাভৰ সুযোগ পাব। 24 অক্টোবৰৰ পিছত আপুনি আপোনাৰ সঞ্চিত ধন কৰবাত বিনিয়োগ কৰিব লাগিব। এই বিনিয়োগ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। সামগ্ৰিকভাৱে অক্টোবৰৰ মাহটো আৰ্থিক বিষয়ৰ বাবে শুভ হ'ব। খৰচ হ'ব কিন্তু উপাৰ্জনৰ উৎসও থাকিব। বিত্ত আৰু উন্নতিৰ বাবে আপুনি কিছুমান টিপছ আছে, সেইখিনি আপুনি মানি চলিলে আপোনাৰ কাৰণে শুভ হ'ব। যে ধৰি লওক বৃহস্পতিবাৰে হালধীয়া ৰঙৰ সামগ্ৰী আপুনি দান কৰিব পাৰে, যেনে ধৰি লওক বুট দালি হওক বা আপোনাৰ গুড় হওক, আপোনাৰ বুট দালি, গুড়, চেনি, কল, হালধি, এনেকৈ বস্তু, ৰঙা বস্ত্ৰ, এনেকৈ আপুনি কি কৰিব পাৰে, কোনোবা বিষ্ণু মন্দিৰত আপুনি দান কৰিব পাৰে, নহ'লে কোনোবা ব্ৰাহ্মণক, পুৰোহিতক আপুনি দান কৰিব পাৰে বৃহস্পতিবাৰে। আৰু শনিবাৰে শনি মন্দিৰত আপুনি মিঠাতেল আগবঢ়াওক আৰু অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি ধন সঞ্চয়ত মনোনিৱেশ কৰক। পৰিয়াল আৰু বন্ধু সম্পৰ্ক যদি আমি চাওঁ, যিহেতু পৰিয়াল আৰু বন্ধুৰ সম্পৰ্ক আমি যদি এই মাহটোত যদি চোৱা হয়, পাৰিবাৰিক জীৱনৰ বাবে অক্টোবৰ মাহটো স্বাভাৱিককৈ ভাল হ'ব আৰু মাহৰ আৰম্ভণিতে বৃহস্পতি দ্বিতীয় স্থানত থাকিব আৰু এই পৰিস্থিতিয়ে পৰিয়ালত সম্প্ৰীতিৰ সৃষ্টি কৰিব আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ কঢ়িয়াই আনিব।
3 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ যেহেতু বুধৰ অনুকূল অৱস্থানে নৱপ্ৰজন্মৰ মতকো গুৰুত্ব দিব আৰু ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল হ'ব। বিশেষকৈ 27 অক্টোবৰৰ আগতে ইয়াৰ পিছত পৰিস্থিতি অলপ দুৰ্বল হ'ব পাৰে। 9 অক্টোবৰ পৰ্যন্ত সময়ছোৱা পাৰিবাৰিক জীৱনৰ বাবে ভাল হ'ব, কাৰণ শুক্ৰ চতুৰ্থ স্থানত থাকিব। ইয়াৰ পিছত ঘৰুৱা বিষয়ত উত্থান পতন দেখা যাব পাৰে। পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিবলৈ পৰামৰ্শ আমি যদি দিওঁ যে আপুনি প্ৰতি সোমবাৰে শিৱলিংগক পানী আগবঢ়াওক। ঘৰত প্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। মাক দেউতাক আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ সদায় শুনক। সাধাৰণ যদি আমি চাওঁ যে মুঠৰ ওপৰত এই মাহটো 2025 চনৰ অক্টোবৰ মাহটো বৃষ ৰাশিৰ বাবে গড় হিচাপতকৈ ভাল হ'ব। স্বাস্থ্য সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিব লাগিব। কেৰিয়াৰ আৰু চাকৰিত ভাল সুযোগ পোৱা যাব। পদোন্নতিৰ সম্ভাৱনা থাকিব। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। প্ৰেম আৰু বিবাহত ধৈৰ্যৰ প্ৰয়োজন। পাৰিবাৰিক জীৱনত সমন্বয়ৰ প্ৰাধান্য থাকিব, কিন্তু ঘৰুৱা কামত সাৱধান হ'ব। ধৰ্মীয় আপুনি প্ৰতিকাৰ আৰু উপদেশ আমি যদি চাওঁ যে আপুনি শুকুৰবাৰে দেৱী দুৰ্গাক পদুম গুটিৰ যিহেতু আপুনি পদুম ফুল আগবঢ়াব পাৰে আৰু কন্যাক আপুনি পূজা কৰিব লাগে। কন্যা সন্তানক আপুনি পূজা কৰিব পাৰে বা সূৰ্য উদয়ৰ আগতে সূৰ্য দেৱতাক কুমকুম মিহলাই পানী আগবঢ়াওক বা শৰীৰৰ ওপৰত অংশত আপুনি ৰূপৰ আজি আপুনি কিবা পিন্ধিলে ভাল আছে। আপুনি চেন পিন্ধিব পাৰে, আঙুঠি পিন্ধিব পাৰে ৰূপৰ। আৰু বুধবাৰে সেউজীয়া যিহেতু আপোনাৰ মগু আপুনি দান কৰিব পাৰে আৰু বৃহস্পতিবাৰে হালধীয়া ৰঙৰ সামগ্ৰী দান কৰি আপুনি বৃহস্পতি গ্ৰহক অনুগ্ৰহ কৰিব পাৰিব। আৰু অক্টোবৰ মাহ বৃষ ৰাশিৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ মাহ। গ্ৰহৰ অৱস্থানে উত্থান পতন আনিব, কিন্তু যদি আপুনি শান্ত হৈ থাকে আৰু জ্যোতিষৰ প্ৰতিকাৰ অনুসৰণ কৰে তেন্তে এই মাহত গড় হিচাপতকৈ উন্নত ফলাফল আহিব। প্ৰিয় দৰ্শক, এইটো আছিল 2025 চনৰ যিহেতু অক্টোবৰ মাহত বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত আপোনালোকে নিজৰ মতামত লিখিব। আৰু যদিহে আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। আৰু আপোনালোকে যিহেতু আজি আমাৰ চেনেলটোত জইন বটন আছে, জইনটোত আপুনি ছুপাৰ থেংকছ দিব পাৰিব। যদি আপোনালোকে এনে ৰাশিফল সদায় আপোনালোকৰ জীৱনত যদি আপোনাৰ লাভ হয়, আপুনি সেই ৰাশিফল চাব বিচাৰে, তেন্তে আমাক যিহেতু উৎসাহিত কৰিবৰ কাৰণে আপুনি জইন বটনটো ক্লিক কৰি আপোনালোকে যিহেতু ছুপাৰ থেংকছ আমাক জনাব পাৰে। আশা কৰিছোঁ আৰু সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।